আজি প্ৰথমবাৰ আমাৰ ঘৰলৈ আহিছা আৰু আমি একেলগে পঢ়া ইমান ভাল ফ্ৰেণ্ড এজনী ঘৰলৈ আহিছা আৰু মইনো একো নোখোৱাকৈ থাকিব পাৰোঁনে? তোমাৰ যদি ওলাই যাবলৈ এতিয়া মন নগৈছে অকণমান দেৰি আৰাম কৰিম পিনে তাৰপিছত লাহেকৈ যোৱা আকৌ নহ'লে। নাই নাই বিহু দেৰি হ'বগৈ মোৰ, এনেও ৰাতিপুৱাতে ওলাই অহা যায়, সেইটো কাৰণে এতিয়া আৰু আৰাম কৰি থাকিলে একেবাৰে মই হাৰি নাপাম। যাওঁ দিয়া, তুমি আমাৰ ঘৰলৈ যাবা দেই। মই কৈছোঁ যে হেৰি পৰহি মানে যাবা আমাৰ ঘৰলৈ। তোমালোকৰ ঘৰত ইমানকৈ খাই গৈছে, এতিয়া তোমাক নোখোৱালে কথাটো বেয়া হ'ব নহয়। যাবা পৰহিলে দেই, নোযোৱাকৈ নাথাকিবা, মই ভাত চাই ল'ম তোমাৰ কাৰণে। হ'ব দিয়া, মই এতিয়া আহিছোঁ, বাই বাই। বাহ, পৰহিলে মোক সিহঁতৰ ঘৰলৈ খাবলৈ মাতিছে। ভালেই হ'ল, আজি ইমানবোৰ বস্তু তাইক খোৱালোঁ। এতিয়া পৰহিলে মই সিহঁতৰ ঘৰত খাই একদম দবাই খাই আহিম। সেই বস্তু যোগাৰ কৰি থ'ব চাগে। তাইতো আমাৰ ঘৰলৈ বাৰু হঠাৎ আহিলে, সেইকাৰণে ইমান একো খাব নোৱাৰিলে। এতিয়া তাইতো মোক মাতি থৈ গৈছে, এতিয়া মোৰ কাৰণে চাগে ঢেৰ কিবা কিবি যোগাৰ কৰিব। যাব লাগিব পাই পৰহিলে, পেটটো একদম খালী কৰি যাব লাগিব, তেতিয়াহে সৰহকৈ খাব পাম। বা বিহু আজি তাৰমানে দবাই পিনে খাবি আৰু ন? ভালেই আছে দে। সেইবুলি তই ৰাতিপুৱাৰ পৰা একো এটা খোৱা নাই, কিবা এটাতো খাই আহিব লাগিছিলে। সিহঁতৰ ঘৰত বা এতিয়া কিমান দেৰিকৈ খাবলৈ হয়। বাৰু ভালকৈ খাবি তেতিয়াহ'লে আজি ন? অঁ জুলি, নগ'লে হ'বনে? তাই সেইদিনা আমাৰ ঘৰলৈ খবৰ নিদিয়া আহোঁতে মই ইমান কিবা কিবি খালোঁ। এতিয়া তাই নিজে মোক ইনভাইট কৰি গৈছে স্পেচিয়েলি। মোৰ কাৰণেতো বহুত কিবা কিবি যোগাৰ কৰি থ'ব চাগে। সেইকাৰণেতো যাব লাগিবই। বাৰু জুলি, মই এতিয়া যাওঁ দেই। তই কি কাম আছে কৰি লগে যা, মই যাওঁ। তাৰপিছত তোক গধূলি আহি পিনে ফোন কৰিম দেই। এতিয়া যাওঁ, বাই বাই। এইটো জীয়াহঁতৰ ঘৰ। জীয়া, জীয়া, ঘৰত আছানে তুমি? অ' বিহু, তুমি আহিলা? বৰ ভাল লাগিলে তুমি আহিলা। মই আকৌ তুমি নাহা বুলিহে ভাবিছিলোঁ, তুমি সঁচাকৈ আহিলা। অঁ জীয়া, তুমি ইমান ধুনীয়াকৈ মই ইনভাইট কৰি থৈ আহিছা আৰু মই নাহিলে হ'বনে? আকৌ মই আহিম বুলি তুমি মোৰ কাৰণে যি যোগাৰ কৰিছা সেইবোৰ এনেই নষ্ট নহ'ব জানো? সেইকাৰণে গুচি আহিলোঁ আকৌ। বিহু, সঁচাকৈ তুমি আহিলা যে বৰ ভাল কৰিলা আকৌ। তুমি আহিবা বুলি মই বহুত কিবা কিবি যোগাৰ কৰি থৈছিলোঁ। আৰু হেৰি নহয়, বাকী এতিয়া চাহ এটা খাবানে? ৰ'বা মই চাহ বনাওঁগৈ দেই। আজি আকৌ মাও ঘৰত নাই নহয়, ক'ৰবালৈ গৈছে কিবা কাম এটাত। মই অকলে আছোঁ। বাৰু বিহু, তুমি বহাচোন দেই। হেৰি ইয়াতে চকী এখন আনি পিনে বহাচোন। ফেনখনৰ বতাহটো মানে সেইডোখৰলৈ নাপায়গৈ। ইয়াতে চলাই দিওঁ, ইয়াত ধুনীয়াকৈ বহি লোৱা। মই জানিছিলোঁ মোৰ কাৰণে তুমি যে বহুত কিবা কিবি যোগাৰ কৰিছা বুলি। হ'ব, চাহ তাহ গৰম নাখাওঁ, কিবা জুচো আছে দেই, ঠাণ্ডাকৈ কিবা এটা আনি দিয়া, সেইটোকে খাওঁ। অকণমান দেৰি ফেনৰ তলত বহি লওঁ, তাৰপিছত লাহেকৈ খাম আৰু ন? অঁ ঠিক আছে তেতিয়াহ'লে, মই চাহ নবনাওঁ, তোমাৰ কাৰণে ঠাণ্ডা কিবা এটা লৈ আহিছোঁ দেই। বহা তুমি, মই ফেনখন চলাই দিছোঁ, ইমান গৰম পৰিছে ন? বা জীয়াই তাৰমানে মই আহিম বুলি বহুত কিবা কিবি যোগাৰ কৰিলে যেন পাইছোঁ। আজি একদম মানে পেটটো খালী কৰি আনিম, বৰ ভাল কাম কৰিলোঁ দেই। আজি পূৰা দবাই পিনে খাই যাম। আজি যি যোগাৰ কৰিছে ফালৰ পৰা চব খাই যাম। খানা বুলি ক'লে আৰু ৰৈ থাকিব পাৰিনে? নহ'লে নাহিলোৱে হয়। ইমান দূৰ বাদ এই গৰমখনত এনেই অহা নাই নহয়, খানা বুলি কোৱাৰ কাৰণেহে আহিছোঁ আকৌ একদম মানে। নোখোৱাকৈ আৰু কেনেকৈ যাওঁ? সঁচাকৈ দেই, তাইৰ ঘৰত আজি একদম দবাম আৰু ভালকৈ। ককা মই এতিয়া কি কৰোঁ বাৰু? ক'লে যাওঁ ক'ৰপৰা কি আনোগৈ বাৰু? এজনী হঠাৎ আহি ওলালেহি নহয়। মই আকৌ সেইদিনা সিহঁতক খাবলৈ দিয়াৰ কাৰণে এনেই তেল মাৰি পিনে আহিবা বুলি কৈ থৈ গৈছিলোঁ, কৈ আহিছিলোঁ। এজনী চোন সঁচাকৈ ওলালেহি দেই, এনেই খকলি বুলি কওঁ নে? সঁচাকৈ খকলি, খানা বুলি ক'লে য'তে হ'লে গুচি আহে পাই। এতিয়া মই কি খুৱাওঁ এজনী? ইফালে তাইৰ মুখতে কৈ দিছোঁ নহয় ঢেৰ যোগাৰ কৰি থৈছা, সেইকাৰণে আহিলোঁ বুলি। ময়ো উপায় নাপাই ক'ব লগা হ'ল। এতিয়া পিছে তাইক কি খুৱাওঁ মই? একোৱে নাহিচোন। মনত পৰিলে, কালি যে সেই আমাৰ ওচৰ খুৰী ঘৰত বাৰ্থডে পাতিছিলে, তাত থাকি যোৱা মাংস, পোলাও এইবোৰ কিবা কিবি দি পঠিয়াইছিলে নহয়। এতিয়ালৈ চাগে সেইবোৰ অকণমান অকণমান গোন্ধাইছেও। সেইবোৰ আৰু আমিতো নেখাওঁৱে। এটা কাম কৰোঁ, তাইক সেইবোৰকে খাবলৈ দি দিওঁ। ক'লে মানে কৈ দিম আৰু এই ৰাতিপুৱাতে বনাই থোৱাৰ কাৰণে অকণমান গোন্ধাইছে চাগে, গৰমটো বহুত পৰিছে নহয় বুলি। ভাল বুলি পাইছোঁ দেই। সঁচাকৈ খুৰী ঘৰৰ পৰা যদি এইখিনি আনি নথোৱা হ'লে এতিয়া মই এই খাবলৈ একো দিবলৈ নাপাওঁ নহয়। বনাই থাকিবলৈও মই ভালকৈ নাজানো। তাই আকৌ মোক কিবা কিবি শুনাই থৈ গুচি গ'ল হয়, যেনেকুৱাহে খকলি ছোৱালী। এতিয়া খাবলৈ নিদিলে মানে আৰু কথাই শুনিব পৰা নহয়। ভালেই হ'ল, সেইখিনি মই পেলাই নিদি থৈ দিছিলোঁ। এতিয়া সেইখিনিকে তাইক খাবলৈ দি দিওঁ, ৰাতিপুৱাই বনাই থৈছোঁ বুলি কৈ দিম আকৌ। তুমি মোৰ কাৰণে ঢেৰ কিবা কিবি বনাই থৈছাচোন। পিছে মই অকলে দিলা যে, মই এতিয়া অকলে অকলে খাম নেকি? তুমিও আহা আকৌ মোৰ লগতে বহি একেলগে দুইজনে কথা পাতি পাতি খাওঁ, অকলে বেয়া লাগে নহয়। নাই নাই বিহু, হেৰি নহয়, তুমি ইমান দেৰিকৈ আহিলা যে, মই আকৌ তুমি নাহিবা বুলিয়ে ভাবিলোঁ। সেইকাৰণে মই আগতীয়াকৈ খাই লৈছিলোঁ। বেছি দেৰি হোৱা নাই, অকণমান আগত উঠিছোঁহে খাই পিনে। আৰু এতিয়া খাই উঠি পিনে জানা একদম পেটটো গধু গধু লাগিছে। এতিয়া আৰু খাই দিলে মানে মোৰ বেমাৰহে হ'বগৈ। সেইকাৰণে মই নাখাওঁ, তোমাকে অকলে দিছোঁ। এইবোৰ চব তোমাৰ কাৰণেহে বনোৱা হৈছিলে। ৰাতিপুৱাতে বনাই মেলি আজৰি হৈ থৈছোঁ আকৌ। গৰমটো যিহে পৰিছে, আকৌ বনাই মেলি থকাতকৈ ভাবিলোঁ একেবাৰে আজৰি হৈ থাকোঁ। তুমি খোৱা খোৱা, আৰু সেই পানী চানী লাগিলে ক'বা দেই। ঠিক আছে, হ'ব তেতিয়াহ'লে মই আৰম্ভ কৰোঁ আৰু ন? খোৱা। এতিয়া মোৰ আকৌ ভয়ো লাগিছে নহয়। এইখিনি খানা খোৱাৰ পিছত তাই যদি কেনেবাকৈ গা চা বেয়া হৈছে কি
ইমানকে বনাই দিছা আকৌ সঁচাকৈ আৰু খাবই নোৱাৰিছা আৰু মাংস এফালে পোলাও বাহ একদম মজা লাগি গ'ল দেই পেট ভৰি গ'ল আৰু মোৰো এতিয়া সেই তোমাৰ নিচিনা অৱস্থা হৈছে উঠিবলৈ নোৱাৰিছোঁ আৰু নহয় হয় নেকি বিহু ভালে আছে তেতিয়াহ'লে তুমি সেইদিনা তোমালোকৰ ঘৰত মই একদম উঠিব নোৱাৰা অৱস্থাতে খুৱাই পঠিয়াইছিলা যে আজি ময়ো তেনেকৈ তোমাক খুৱাব পাৰিলোঁ এতিয়াহে ভাল লাগিছে আকৌ বাৰু এইখিনি খোৱা পাৰিবা কেলৈ নোৱাৰিবা আৰু অকণমানহে আছে বেছি দিয়া নাই নহয় জিয়া থেংক ইউ ছ' মাছ দেই মোৰ সঁচাকৈ পেট মানে ফুল হৈও অভাৰ ৰেটিং হৈ গ'ল নেকি ভাগৰে লাগি গৈছে এতিয়া ময়ো সেই এতিয়া ওলাওঁ আৰু ন দেৰি হৈ যাব নহয় নহ'লে থেংক ইউ ইমান ধুনীয়া টেষ্টি খানা খুওৱাৰ কাৰণে বাৰু আকৌ কেতিয়াবা লগ পাম আকৌ কেতিয়াবা আমাৰ ঘৰলৈ যাবা আকৌ সময় পালে মানে দেই ময়ো অহা যোৱা কৰি থাকিম আৰু এতিয়া গৈ থাকোঁ ঠিক আছে পিহু মই সময় পালে যাম বাৰু দেই বাৰু তুমি ঘৰ গৈ পাই মানে মোক কল এটা কৰি জনাই দিবা পালোহি বুলি আৰু ভালকৈ যাবা দেই বাহ আজিতো মজাই লাগি গ'ল দেই পোলাও লগতে মটন কাৰী বাহ বাহ ইমান টেষ্টি খানা মজা বনাইছিলে কিন্তু সঁচাকৈ দেই এনেকৈ যদি মাজে সময়ে খাই থাকিবলৈ পাওঁ আৰুনো কি লাগিছে ৰেষ্টুৰেণ্টত বাৰু খাওঁ কিন্তু তাত আকৌ পইচা দিব লাগে নহয় এনেকৈ আলহী ফুৰিব গ'লেহে লাভ থাকে আকৌ এনেকুৱা খানাবোৰ খাব পালে ফ্ৰীতে খাই থাকিব পাওঁ মজা লাগি গ'ল এতিয়া ভাগৰহে লাগিছে অকণমান শুই দিওঁগৈ পাই হঠাৎ কি হ'ল বাৰু পেটটো ইমান চিকুট মাৰি ধৰিছে যে কেনেবাকৈ বেছি খাই দিয়াৰ কাৰণে পেট বেয়া হৈ গ'ল নি নোৱাৰিছোঁ আৰু ইমান পেটটো বেয়া লাগিছে মই অকণমান শুই দিওঁগৈ 7 দিন লাগিছে আয়া হঠাৎ বাৰু কেনেকৈ পেট বেয়া হৈ গ'ল বিহু বাৰু ঘৰ গৈ পালেগে নাই বাৰু কেনেবাকৈ তাই গা চা বেয়া হৈ যোৱা নাইতো কালি দিনতে বনোৱা খানা তাতে অকণমান গোন্ধাইছিলেও তেনেকৈ তাইক খাবলৈ দিলোঁ নহয় এতিয়া যদি তাইৰ বেছি গা বেয়া হৈ যায় তেতিয়া কি কৰিম আৰু কেনেবাকৈ যদি বিহুৱে গম পাই যায় মই যে তাইক সেই যোৱাকালি গোন্ধোৱা খানা খাবলৈ দিলোঁ কি হ'ব বাৰু হে প্ৰভু বিয়াটোতো তাইক দি দিলোঁ এতিয়া তাই গা চা বেয়া নহ'লেহে হয় আৰু নহ'লে কিন্তু মই ফচিব লাগিব উপায় নথকাৰ কাৰণেহে তাইক খাবলৈ দিলোঁ তেনেকৈ এতিয়া কি কৰোঁ বাৰু ভয় লাগিছে নহয় হে ভগৱান তাইক আৰু ভালে ৰাখিবা একো নহ'লে হ'ল আৰু দেই এটা কাম কৰোঁ মই তাইক কল এটা কৰি সুধি চাম ইমান দেৰিটো নালাগে তাইক ঘৰ পাবলৈ তাইক কৈছিলোঁ ঘৰ পালে মানে মোক কল এটা কৰি দিবলৈ মোৰ লাগিছে তাইৰ গা চা বেয়া হৈ গ'ল সেইকাৰণে ফোন কৰিবলৈও চাগে তাই মানে টাইমে নাই পোৱা নাই ফোন চোন নকৰোঁ মেছেজ এটাকে কৰি থৈ দিওঁ ঘৰ পালেগে নাই বুলি এটলিষ্ট তাই ৰিপ্লাই কৰিলে গম পাম ফোন চোন কৰি থাকিবলৈ মোৰ সাহসে হোৱা নাই পাই ভয়ে লাগিছে আৰু